3 অক্টোবৰৰ পৰা শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ৰ দুৰ্গোৎসৱ আৰম্ভ। মহানৱমীত 52টা দিয়া হ'ব মহ বলি। 45 লাখ টকাৰ বাজেট নিৰ্ধাৰণ। দুৰ্গা পূজা পৰিচালনা সমিতিৰ সংবাদমেল সম্বোধন। সংবাদমেলত উপস্থিত শ্ৰী শ্ৰী বিল্লেশ্বৰ দুৰ্গা পূজা পৰিচালনা সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য, উপসভাপতিদ্বয় ৰাতুল সেন ডেকা, নিয়ন দেৱ বৰ্মন, সম্পাদক ৰূপক মহন্ত, সহকাৰী সম্পাদকদ্বয় অভিজিৎ মজুমদাৰ, নৱজিৎ বৰ্মন, শ্ৰী শ্ৰী বিল্লেশ্বৰ দুৰ্গা মন্দিৰ সমিতিৰ বৈকুণ্ঠ বৰ্মন আদি। এইবাৰ আমি যিটো দুৰ্গা পূজা উদযাপন কৰিবলৈ লৈ গৈছোঁ 10 দিনীয়া এটা কাৰ্যসূচী দুৰ্গা পূজা। এইবাৰ সময় অনুযায়ী আমি 3 অক্টোবৰ 16 আহিন তাৰিখৰ পৰা শুক্লা প্ৰতিপদ হ'ব। তাৰ পৰা 25 আহিন 12 অক্টোবৰলৈকে শনিবাৰলৈকে আমাৰ শুক্লা দশমী চলিব। এইবাৰ বিশেষকৈ যিখন দুৰ্গা পূজাৰ আমি বাজেট এটা আমি সাজু কৰিছোঁ, বাজেটটো 45 লাখ টকাৰ এটা বাজেট আমি সাজু কৰিছোঁ। লগতে এইবাৰ আমি দুৰ্গা পূজাত আমি কিছু নতুনত্বৰ চলাই আছো আৰু সেই নতুনত্ব বুলি ক'ব গ'লে পোনপ্ৰথমবাৰৰ বাবে আমাৰ দুৰ্গা পূজাত গ্ৰন্থমেলা আমি আয়োজন কৰাৰ এটা কথা ভাবিছোঁ আৰু এয়া চাগে ৰাইজৰ যথেষ্টখিনি সঁহাৰি পাম আৰু ৰাইজৰ বহুত অনুৰোধ আছে আজি বহুত কেইবছৰৰ পৰা যে এখন গ্ৰন্থমেলা লাগে। গ্ৰন্থমেলাৰ লগত আমি এখন প্ৰদৰ্শনীও ইয়াতে অনুষ্ঠিত কৰিম, যিটো প্ৰদৰ্শনীয়ে ৰাইজে যথেষ্ট ভাল পাব আৰু আমি আধ্যাত্মিক যিটো পৰিৱেশ আছে তাৰ লগত বাহ্যিক পৰিৱেশতো গুৰুত্ব দিব লগা হৈছে, কাৰণ যিহেতু আমি নতুনত্ব কিবা এটা দিব চেষ্টা কৰি আছোঁ। লগতে আমি ইয়াতে যদি কওঁ আমাৰ বাহ্যিক পৰিৱেশত যিটো আছে তাৰ ভিতৰত আমি 3খনকৈ আগশাৰী নাট্য দল, আবাহন থিয়েটাৰ, ৰাজধানী থিয়েটাৰ আৰু ইতিহাস থিয়েটাৰৰো ইয়াত 3খন নাট মঞ্চস্থ হ'ব আৰু সেই নাটৰ মঞ্চস্থৰ সময় দশমীৰ পৰা আৰম্ভ হ'ব। আৰু লগতে আমি যিটো পাৰ্কিঙৰ ব্যৱস্থা আছিলে, আমি বহুত ভক্তগণ ৰাইজ আহে, পাৰ্কিঙৰ যথেষ্টখিনি অসুবিধা পায়। এইবাৰ আমি পাৰ্কিঙৰ কাৰণে এখন উপসমিতি গঠন কৰিছোঁ, যাতে দূৰ দূৰণিৰ পৰা অহা যিখিনি আমাৰ ভক্তগণ ৰাইজ আছে তেওঁলোকে পাৰ্কিঙৰ কোনো অসুবিধা নাপায়, তেওঁলোকক পাৰ্কিঙৰ এটা সুব্যৱস্থা কৰাৰ কাৰণে আমি যথেষ্টখিনি গুৰুত্ব আৰোপ কৰিছোঁ। লগতে গোটেই কমিটিৰ আণ্ডাৰত 28খন উপকমিটি আমি গঠন কৰিছোঁ। 28খন উপকমিটিয়ে যথেষ্ট কামত তেওঁলোকে বেলেগ বেলেগ কামত তেওঁলোকক নিৰূপণ কৰা হ'ব, তেওঁলোকক ৰূপায়ণ কৰা হ'ব, তেওঁলোকক ইতিমধ্যে আমি বিভিন্ন কামত দায়িত্ব দিছোঁ। গতিকে 28খন উপকমিটিয়ে কাম আৰম্ভ কৰিছে। লগতে আমাৰ যিটো আমাৰ সাংস্কৃতিক অনুষ্ঠান ইতিমধ্যে ক'লে সম্পাদকে, সাংস্কৃতিক অনুষ্ঠানত আমি যদি ভালদৰে চাব যাওঁ আমাৰ কণ্ঠশিল্পী কেইগৰাকীমানৰ অনুষ্ঠান ইয়াত আমি ইনক্লুড কৰিছোঁ। আমাৰ যিদিনা মহানৱমী হ'ব, এইবাৰ মহানৱমী আমাৰ ইয়াতে একচুৱেলি থিয়েটাৰ নচলে, সেইবাবে আমি এটি অনুষ্ঠান ৰাখিছোঁ। জনপ্ৰিয় অসমৰ কণ্ঠশিল্পী মৌচম গগৈৰ আমি গীতৰ শৰাই এটা অনুষ্ঠান ৰাখিছোঁ, সেইটো মহানৱমীৰ দিনাখন হ'ব। আৰু লগতে আমি কিছুমান অনুষ্ঠান ৰাখিছোঁ যিবোৰ বৰ্তমান ৰাইজে যথেষ্ট ভাল পাব। অকণমান আগত আমাৰ সম্পাদক ডাঙৰীয়াই ক'লে যে 9 অক্টোবৰ যিটো মহাষষ্ঠী, যিদিনা আমি বেলবৰণ বুলি কওঁ, সিদিনা সন্ধিয়া 6 বজাত এটা লোকগীতৰ অনুষ্ঠান আমি ৰাখিছোঁ, যিটো যথেষ্টখিনি বৰ্তমান ৰাইজে নিশ্চয় আঁকোৱালি ল'ব। সেই লোকগীতৰ অনুষ্ঠানটি আমি আয়োজন কৰিম আৰু সেইদিনাই নিশা 8 বজাত জনপ্ৰিয় আৰু আন এগৰাকী কণ্ঠশিল্পী পাৰ্থপ্ৰতিম বৈশ্য, যিগৰাকী ইতিমধ্যে ছ'চিয়েল মিডিয়াত যথেষ্টখিনি আলোড়নৰ সৃষ্টি কৰিছে, পাৰ্থপ্ৰতিম বৈশ্য, তেখেতৰ এটি গীতৰ শৰাই আমি ৰাখিছোঁ। আৰু মহাষ্টমী যিহেতু এইবাৰ একেলগ হৈছে, এদিনতে যিহেতু উদযাপন কৰিব লাগিব আমি, সেইদিনাখন সন্ধিয়া 4 বজাত এটি দিহানাম প্ৰতিযোগিতা, যিটো এটি চাগে বহুত সুন্দৰ এটা অনুষ্ঠান হ'ব। তো দিহানাম প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম। তাত কি প্ৰতিযোগিতা বা কি পুৰস্কাৰ কৰা হ'ব সেই বিষয়ে আমি আপোনালোকক অৱগত কৰি থাকিম। দিহানাম প্ৰতিযোগিতা ইতিমধ্যে আমি সাজু কৰিছোঁ আৰু সেই দিহানাম প্ৰতিযোগিতাৰ পিছত সন্ধিয়া 6 বজাত এখন স্মৃতি গ্ৰন্থ আমি উন্মোচন কৰাৰ কাৰণে মনস্থ কৰিছোঁ। লগতে নিশা 8 বজাত সেইদিনাখনে মানে অষ্টমী আৰু সপ্তমী মিলি পেলাই যিদিনা হ'ব, এইটো 10 অক্টোবৰ তাৰিখ হ'ব, সিদিনা নিশা 8 বজাত আমাৰ মা কুসুম মিনি থিয়েটাৰ বুলি এখন মিনি থিয়েটাৰ আমি ইয়াতে মঞ্চস্থ কৰিবৰ কাৰণে তেওঁলোকৰ লগত আমি আলোচনা কৰিছোঁ। তেওঁলোকে সেই মিনি থিয়েটাৰখন ইয়াত মঞ্চস্থ কৰিব, ৰাইজে নিশ্চয় আঁকোৱালি ল'ব আৰু বহুতখিনি ছাইডত আমি চেষ্টা চলাম যাতে এই যিখন পূজা 10 দিনীয়া যিটো পূজা সুন্দৰভাৱে হওক, সুশৃংখলভাৱে হওক, সকলো নিয়ম আমি মানি চলিবৰ কাৰণে চেষ্টা কৰিম। আৰু ভক্তমান ৰাইজকো আমি বিনম্ৰতে অনুৰোধ জনাইছোঁ যে আপোনালোকৰ সহায় সহযোগিতা অবিহনে এই 10 দিনীয়া দুৰ্গা পূজাখন আমি উদযাপন কৰিব কেতিয়াও নোৱাৰোঁ, গতিকে আপোনালোকৰ সহায় সহযোগিতা লাগিব। লগতে আমাৰ দুৰ্গা পূজাৰ লগত সংগতি ৰাখি যিখিনি ব্যৱসায়ী বন্ধু আছে তেওঁলোকে নিশ্চয় এটা বস্তু কাৰণে অপেক্ষা কৰি আছে যে আমাৰ মন্দিৰৰ সন্মুখত যদি আমি দোকান পোহাৰৰ ব্যৱস্থা হয়, তাতে আমাৰ এটা ডাকৰ সৃষ্টি হয়, খলা ডাক বুলি কওঁ আমি। এই খলা ডাকৰ কাৰণে এটা দিন আমি নিৰ্ধাৰণ কৰিছোঁ। যদি আমি সংবাদ মাধ্যমৰ ফালৰ পৰা এই খলা ডাকৰ এটা দিন 10 ছেপ্টেম্বৰৰ ৰাতিপুৱা 10 বজাত যিসকল ব্যৱসায়িক বন্ধুৱে আমাৰ দুৰ্গা পূজাত তেওঁলোকে ব্যৱসায় কৰিম বুলি ভাবি আছে, তেওঁলোকে 10 ছেপ্টেম্বৰ ৰাতিপুৱা 10 বজাত পুৱাকৈ তেওঁলোকে মন্দিৰ প্ৰাংগণ আহিব লাগে। সিদিনাখন আমাৰ এই খলা ডাকৰ এটি ব্যৱস্থা কৰা হৈছে। সমূহ ব্যৱসায়িক বন্ধু তাত উপস্থিত থাকিবৰ কাৰণে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। সেই অনুষ্ঠানটোত সুন্দৰকৈ আমি যিসকল যুৱ ব্যৱসায়ী আছে তেওঁলোককো আমি আহ্বান জনাইছোঁ, তেওঁলোক আহক, আহি পেলাই আমাৰ ইয়াতে সহায় সহযোগ কৰক, তেওঁলোকে ব্যৱসায় কৰাৰ সুবিধা পাব। আৰু
কিছুমান সৰু সৰু পইণ্ট, যিখিনি পইণ্ট আমি দুৰ্গা পূজা কমিটি প্ৰতি বছৰো কৰে, এইবাৰো আমি সেই বস্তুখিনিৰ ওপৰত গুৰুত্ব ৰাখিম। আমি শান্তিৰক্ষা বাহিনী আমাৰ লগত থাকিব, প্ৰশাসন ইতিমধ্যে আমাৰ লগত আছে, আৰু স্বাস্থ্য শিবিৰৰ ব্যৱস্থা থাকিব। সেই স্বাস্থ্য শিবিৰৰ ব্যৱস্থা তেনেকুৱা হ'ব যিসকল জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। হঠাৎ কিবা তেওঁলোকৰ স্বাস্থ্যসন্মত কিবা যদি অসুবিধাও হৈ যায়, আমি মন্দিৰ পৰিচালনা সমিতিৰ লগতে দুৰ্গা পূজা পৰিচালনা সমিতিৰ ফালৰ পৰা আমি স্বাস্থ্য শিবিৰ ৰাখিম। তাত তেওঁলোকে জিৰণি ল'ব পাৰিব। তেওঁলোকে যিকোনো বস্তু যদি প্ৰয়োজন হয়, আমি ইয়াৰ পৰা মেডিচিনে হওক বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকক সহায় সহযোগ কৰিবৰ কাৰণে আমি ইতিমধ্যে সাজু হৈছোঁ। লগতে আমি কিছুমান আলোকসজ্জা, যিটো আলোকসজ্জা আপোনালোকক আমি দেখাব বিভিন্ন ফালৰ পৰা হওক, এই আলোকসজ্জাৰে আমি মন্দিৰ ধুনীয়াকৈ সজাব চেষ্টা কৰিম, মন্দিৰ প্ৰাংগণ সজাব চেষ্টা কৰিম। গতিকে নানা আলোকসজ্জাৰে আমি তেওঁলোকক আদৰিম, প্ৰতিগৰাকী ভক্তমান ৰাইজক আদৰিম। আৰু পাৰ্কিঙৰ কথাটো ইতিমধ্যে ক'লোঁ, পাৰ্কিঙৰ কাৰণে কোনো ধৰণৰ অসুবিধা আপোনালোকে এইবাৰ নাপায়, কাৰণ যোৱাবাৰ বহুত দূৰ দূৰণিৰ পৰা গাড়ীবোৰ থৈ তেওঁলোক খোজকাঢ়ি আহিব লগা হৈছিলে। এইবাৰ সেনেকুৱা কোনো ধৰণৰ অসুবিধা নাপাবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু তাত কিবা যদি আপোনালোকৰ মতামত থাকে, কিবা যদি আপোনালোকৰ দিহা পৰামৰ্শ থাকে, আপোনালোকে আমাক দিব পাৰে। আৰু যদি আপোনালোকৰ ফালৰ পৰাও যদি কিবা এনেকুৱা জানিব লগা বা সুধিব লগা যদি কিবা আছে, আপোনালোকে সুধিব পাৰে। তো আমি এই বিষয়ে জনাবৰ কাৰণে সমূহত আমি মহ বলি নিয়ম চলি আহিছে। গতিকে ইতিমধ্যে আমি এনেকুৱা সংখ্যা মহ বলি সংখ্যাটো আমি ইতিমধ্যে কিন্তু দূৰ দূৰৰ পৰা আমাৰ হাতত যোগাযোগ চলি আছে, যোগাযোগ কৰি আছে। তথাপিও আমি ইতিমধ্যে প্ৰায় 40টামান 52 মান ইতিমধ্যে কনফাৰ্ম হৈছে, যদিও আমি সবিশেষ এতিয়া জনাব নোৱাৰিম, যদি এতিয়া আমাৰ হাতত বহুত সময় আছে। বহুত দূৰ দূৰণিৰ পৰা ভক্তজন ৰাইজে মানে যোগাযোগ কৰি আছে। ইতিমধ্যে 52 আমাৰ মহ বলিৰ বাবে সাজু কৰা হৈছে। তাৰপিছত আকৌ তাৰ সংখ্যা বৃদ্ধি হ'ব পাৰে, সেই বিষয়ে আমি অৱগত নহয়। আৰু ইয়াৰ লগতে বাকী যদি কিবা জানিব লগা আছে আপোনালোকে জনাব। দিনাখন অতিথিৰ কথা আমি ভাবি আছোঁ, সেই বিষয়ে ইতিমধ্যে আলোচনা চলি আছে। আমি অতিথিগৰাকী বা যিসকলে অতিথি আমি আহিব, বা ইতিমধ্যে অতিথি বহুত কেইগৰাকী ইতিমধ্যে আহিছে, আমাৰ খবৰ লৈছে। প্ৰতিগৰাকী অতিথি আমাৰ লগত যোগাযোগো কৰি আছে, তেওঁলোকে আমাৰ দিহা পৰামৰ্শ আগবঢ়ি আছে। কিন্তু মহাষষ্ঠী বা নৱমীৰ দিনাখন কোনোবা বিশেষ ব্যক্তি যদি আমি কাৰোবাৰ কথা ভাবিছোঁ বা আলোচনা চলি আছে, সেই মৰ্মে আমি ইতিমধ্যে নাম উল্লেখ কৰিব পৰা হোৱা নাই। আমাৰ হাতত কেইদিনমান সময় লাগিব। তাৰপিছত যদি আমি সময় সুবিধা পাওঁ, আপোনালোকৰ লগত আৰু যোগাযোগ কৰিম। এনেকুৱা ব্যক্তিৰ কিবা পৰিচয় বা নাম পালে নিশ্চয় আপোনালোকক আমি যোগাযোগ কৰিম আৰু আপোনালোকক অৱগত কৰিব কাৰণে পঞ্চমী মহাপঞ্চমী দিনাখন আমাৰ মাননীয় কেবিনেট মন্ত্ৰী লগতে আমাৰ স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া উপস্থিত থাকিব। আৰু ইয়াৰ উপৰিও আমাৰ যিখিনি চৰকাৰৰ বিষয়ববীয়া, তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি আছে, সহায় সহযোগিতা আগবঢ়াইছে। বহুকেইগৰাকী আমাক খবৰ লৈছে, গতিকে তেওঁলোকে নিশ্চয় আহিব। কিন্তু একো সময় সুবিধা কোনো আমাক দিয়া নাই। কেৱল চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া সময় সুবিধাটো পাইছে। তেওঁলোকে মহাপঞ্চমী দিনাখন বিল্লেশ্বৰ দেৱালয় প্ৰাংগণত উপস্থিত থাকি মা দুৰ্গাৰ প্ৰথমতে মই মা দুৰ্গাৰ প্ৰতি শ্ৰদ্ধাশীল, মাৰ সমূহ ভক্তলৈ এওঁখনৰ দুৰ্গা পূজাৰ এটা বিশেষ তাৎপৰ্যতা আছে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়, কিন্তু এই দুৰ্গা পূজাসমূহৰ লগত বেলঘৰৰ দুৰ্গা পূজাৰ এটা তফাৎ আছে। প্ৰথমতে সেই পাৰ্থক্যটো এই অঞ্চলৰ ৰাইজে জানে, বা অসম বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ মানুহো জানে। সেই পাৰ্থক্যটো হ'ল যে অন্য ঠাইত দুৰ্গা দেৱীৰ মূৰ্তি সাজি, মৃন্ময় মূৰ্তি সাজি তাৰ ওচৰত পূজা পাৰ্বণ চলোৱা হয় তাৰ। কিন্তু বেলঘৰৰ দুৰ্গা পূজাত তেনেকুৱা কোনো মৃন্ময় মূৰ্তিৰ ব্যৱস্থা কৰা নহয়। ইয়াত একজনৰ বিশেষ কলগছক কাপোৰ কানি পিন্ধাই অলংকাৰেৰে সুশোভিত কৰি এই দুৰ্গা পূজাৰ ওচৰত তেখেতৰ পূজা অৰ্চনাখিনি। ২ নম্বৰ কথা, বহু দুৰ্গা পূজাত কিন্তু সাধাৰণভাৱে যদিও পাৰ ছাগলী বলি দিয়া হয়, মহ বলি দিয়া কথাটো খুব কম ঠাইতেই হয়। কিন্তু বেলঘৰৰ দুৰ্গা পূজাৰ এটা ঐতিহ্য এইটোৱে যে ইয়াত শতিকাৰ হেৰিটো থাকেই, ৫০তকৈ অধিক মহ বলি ইয়াত দিয়া হয়। এইবুলি ইতিমধ্যে কোৱা হৈছে যে ৫২জন ব্যক্তিয়ে ইয়াত মহ উৎসৰ্গা কৰাৰ কাৰণে তেওঁবিলাকে নাম কৰাইছে। আৰু আমি ভাবোঁ যে ইয়াত ৬০ৰ ওপৰত ব্যক্তিয়ে ইয়াত মহ মাৰ ওচৰত উৎসৰ্গা কৰাৰ কাৰণে তেওঁবিলাকে আগবাঢ়ে। আন এটা উল্লেখনীয় ইয়াত বৈশিষ্ট্য হৈছে যে ইয়াৰ যিটো মহানৱমীৰ দিনা, বিশেষকৈ আগতে আছিল মহানৱমীত ইমান মানুহৰ সমাগম হয় যে এইটো আচলতে এটা অভূতপূৰ্ব কাৰ্য হৈ পৰে।
কিন্তু কেইবছৰমানৰ পৰা আমি এতিয়া দেখিছোঁ যে অকল মহানৱমীতে নহয়, ষষ্ঠীৰ পৰা ইয়াত মানুহৰ ভিৰ হয় আৰু এই ভিৰটো নৱমীলৈকে চলি থাকে। দশমীত অকণমান কমে গৈছিল, নৱমীলৈকে ইয়াত অজস্ৰ মানুহৰ ভিৰ হয়। হাজাৰ 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 বুলি ক'লে হয়তো আমি ক'ব পাৰোঁ 4-5 হাজাৰ মানুহ, কিন্তু সেই সংখ্যাটো নহয়। আচলতে হাজাৰ হাজাৰেদি মই লাখৰ ওচৰা-ওচৰিলৈকে গৈছোঁ। লাখ বুলি ক'ব নোৱাৰিলেও হাজাৰ হাজাৰ মানে একদম লাখৰ ওচৰলৈ যায়। ইমান ভিৰ হয় যে সেইকেইদিন যদি কোনোবাই দুৰ্গা মন্দিৰতো সোমোৱাৰ কথা বেলেগেই, যদি ৰাস্তাৰেও যায়, চাৰিওফালে ৰাস্তাৰে, তেতিয়াহ'লে আপুনি দেখিব যে খোজ কঢ়াৰ কাৰণে কোনো উপায় নাই। বাইক বা গাড়ীয়েতো অহা যোৱা কৰিবই নোৱাৰে, আনকি আপুনি খোজ কাঢ়িও যাব নোৱাৰে। এনেকুৱা এটা ভিৰৰ সৃষ্টি হয়। আৰু ইয়াৰ এটা হেৰি আছে কি, যে এই পূজাটো ঠিক কোনদিনৰ পৰা ইয়াত আৰম্ভ হৈছিল সঠিককৈ ক'ব নোৱাৰি, কিন্তু আমি জনামতে এইটো কিন্তু আহোম ৰাজত্বৰ কালতেই ৰজাঘৰৰ পৃষ্ঠপোষকতাত ইয়াত প্ৰথম দুৰ্গা পূজাৰ প্ৰচলন হৈছে। আৰু আমি এতিয়া কথা ঠিক লিপিবদ্ধ ৰূপত নাই যদিও আমি এটা কথা শুনিব পাইছোঁ যে গদাধৰ সিংহই যেতিয়া তেওঁ পলাই আছিল, এই ল'ৰাৰ যায় যেতিয়া অন্যবিলাকক অংশগ্ৰহণ কৰিছিল, তেতিয়া হেনো গদাধৰ সিংহই আমাৰ ওচৰৰে কেই কিলোমিটাৰ দূৰত চানকুচি নামৰ এটা অঞ্চল আছে, তাত বোলে তেওঁ আত্মগোপন কৰি আছিল। আৰু সেই আত্মগোপন কৰি থকা সময়তেই তেখেতে মহাপ্ৰভু শিৱৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ তেখেতে ঢল পোৱাতে আহি এই মন্দিৰত পদাৰ্পণ কৰিছিল আৰু শিৱৰ ওচৰত আঁঠু লৈ তেখেতে আশীৰ্বাদ কৰিছিল। গতিকে এনেকৈ আমি দেখা পাওঁ যে এই দেৱালয়খনৰ দুৰ্গা পূজাৰ লগত আকৌ ইয়াৰ যিহেতু এই অনুষ্ঠানটো মূলত কি শিৱৰ পীঠস্থান, সেইকাৰণে আমি শৈৱ শক্তি পীঠস্থান বুলি কওঁ। যে ইয়াত আকৌ এটা প্ৰমাণ আছে, ইয়াৰ মানুহবিলাকৰ এই দেৱালয়ৰ প্ৰতি ইমান ভক্তি। এনেকুৱা এটা আমি মা দেউতাৰ দিনতে শুনিছিলোঁ যে ইয়াত যদি এটা সময়ত কলেৰা লাগিছিল, কলেৰা আগতে দিছিল, সেই সময়তো চিকিৎসাৰ ব্যৱস্থা নাছিল, কিন্তু এটা আমি শুনিব পাইছোঁ যে বেলশৰত কিন্তু কলেৰা নালাগে। আমি এতিয়া সুধিছিলোঁ মা দেউতাক কিয় নালাগে, যে ইয়াত বাবা আছে, বাবা শিৱই কৰি কি এটা শুকুৰা ঘোঁৰাত উঠি এই গোটেই গাঁওখন পৰিভ্ৰমণ কৰে আৰু তেওঁ যিখিনি অঞ্চলৰ পৰিভ্ৰমণ কৰে সেই অঞ্চলত কলেৰা বেমাৰৰ প্ৰাদুৰ্ভাৱ নহয়। ইয়াৰ দ্বাৰা মই বুজি আহিলোঁ কথা যে এই অঞ্চলৰ ৰাইজৰ এই শিৱৰ প্ৰতি, এই দেৱালয়ৰ প্ৰতি প্ৰগাঢ় বিশ্বাস আছিল, এতিয়াও আছে, আৰু মই ভাবোঁ ভৱিষ্যতেও এই বিশ্বাস অটুট থাকিব। আৰু এই শিৱৰ লগতে আমি যিটো দুৰ্গা পূজা অনুষ্ঠিত কৰি আহিছোঁ বছৰে বছৰে, সাধাৰণতে এই বীৰেশ্বৰ দেৱালয়খন পৰিচালনা কৰা এখন কমিটি থাকে। ইমান ইয়াত বৰ্তমান ইমান ইয়াত কাৰ্যবিলাক পৰিসৰবিলাক বৃদ্ধি পাইছে, আপোনালোকে কৈছে লাইটৰ ব্যৱস্থা আছে, কিবা আছে, ইমান বাজেট কিমানৰ বুলি কৈছে 45 লাখ টকাৰ বাজেট। এনেকুৱা বাজেট এটা আমি আচলতে মূল কমিটিখনে ইমান দায়িত্ব লোৱাটো একেবাৰে অসম্ভৱ। সেইকাৰণে আমি কৈছোঁ কি আজি কিছু বছৰৰ পৰা বেলশৰৰ ৰাইজে সমূহে গোটেই ৰাইজে যাতে লগ লাগি এই পূজাটো পৰিচালনা কৰে, তাৰ কাৰণে আমি ৰাইজৰ ফালৰ পৰা আমি সভা আহ্বান কৰোঁ আৰু এই ৰাইজে তেনেদৰে কি কৰে এখন বৃহৎ পৰিসৰৰ এখন কমিটি গঠন কৰিছে। আৰু সেই কমিটিখনেহে আচলতে এই ইমান বৃহৎ পৰিসৰৰ অনুষ্ঠান এটা পৰিচালনা কৰাৰ কাৰণে সম্ভৱ হৈছে। নহ'লে কিন্তু আমাৰ যিটো মূল কমিটি আমাৰ 7জন মানুহ থাকে, সেই 7জনে কিন্তু ইমান বৃহৎ পৰিসৰৰ দুৰ্গা পূজা এটা চলোৱাটো কোনোপধ্যেই সম্ভৱ নহয় বুলি আমি অনুভৱ কৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। অসম টাইম, অসম টাইম, ৰাইজৰ কণ্ঠ, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।